ৰাইজ ইছানবৰা পাকঘৰলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। যি মানুহজনীৰ কাৰণে এখন স্পেচিয়েল থালি। বনোৱাৰ মাজত গৰমে গৰমে টেষ্টটো কৰি লওঁ। নিজে বনোৱাৰ টেষ্টেই বেলেগ। মাছটো যেতিয়া আপোনালোকে নিমখ হালধি দিব ফ্ৰাই কৰাৰ আগত অলপ নেমু চেপি দিব, বিৰাট চালিয়া লাগে। প্ৰ' টিপ দেই ৰাইজ। ৰাইজ মোৰ স্পেচিয়েল থালি ৰেডি হৈ গ'ল, এতিয়া মানুহজনীৰ ৰিভিউটো ল'ম। বছৰৰ ভাত বনালা আজি সেই কিবা কিবি এইফালে আছে জাতিলাওৰ ভাজি, আলু পিটিকা, তিতাকেৰেলা পিটিকাও বনালা। আকৌ এইফালে এইটো কি বনালা? ফুলকবি, মাছ ফ্ৰাই, বিলাহী চাটনি, ধনিয়া দিছে যে মজা গোন্ধ আহিছে। প্ৰথম ট্ৰাই কৰিছোঁ আলু পিটিকাটো, মিঠাই মনমলাই আছে। এইটো তিতাকেৰেলা, এইটো বঢ়িয়া বনাইছ। জাতিলাওটো ভাল হৈছে, বাহিৰৰ পৰা পুৰা ক্ৰাঞ্চি হৈছে আৰু ভিতৰটো পুৰা চফ্ট। ভাল বনাইছে দেই ৰাইজ, আপোনালোকেও আহিব এদিন। পাৰফেক্ট একেবাৰে, নিমখ হালধি চব মজা দিছে।